এইকেইটা হৈছে আমাৰ মেইন ইনগ্ৰেডিয়েন্ট কাজু কিশমিশ পিঠাগুড়ি গাখীৰ আৰু নাৰিকলৰ গুড়ি নাৰিকল ৰুকা আছে এয়া গেছটোত গাখীৰখিনি বহাই দিছোঁ দি লৈ এতিয়া দিম 3টা তেজপাত তাৰপিছত কাজু কিশমিশ ভিজাই থৈছিলোঁ অলপমান সেইখিনি দি দিম এতিয়া গাখীৰখিনিত আৰু বইল আহিবলৈ ৰাখি দিম এয়া ধুনীয়াকৈ দেখিব পাইছে বইল আহি গৈছে এতিয়া নাৰিকল ৰুকাখিনি আমি গৰম কেৰাহী এটাত দি দিম তাৰপিছত ধুনীয়াকৈ ভাজি ল'ম এয়া কেৰাহী গৰম হৈ গৈছে নাৰিকলখিনি দি দিছোঁ দি পেলাই ধুনীয়াকৈ অলপমান লৰাই দিম আৰু নাৰিকলখিনি বেছিও ফ্ৰাই কৰিব নালাগে চেনিখিনি গলি যোৱালৈকেহে আপোনালোকে ফ্ৰাই কৰিব লাগিব এয়া ধুনীয়াকৈ লৰাই দিছোঁ তাৰপিছত চেনি দি দিছোঁ 1/4 কাপ দি পেলাই মিশ্ৰণখিনি ধুনীয়াকৈ মিহলাই দিম অলপ সময় পিছতে গমেই পাব চেনিখিনি পুৰা গলি গৈছে গলি গৈ পেলাই আপোনাৰ নাৰিকলৰ যোনখিনি আমি তৈয়াৰ কৰিব গৈ আছো ষ্টাফিংখিনি ৰেডি হৈ যাব গেছটো নমাই দিলোঁ এয়া আমাৰ লাগতিয়াল সামগ্ৰী পিঠাগুড়িত এতিয়া দিলোঁ অলপমান নিমখ এয়া চেনি আৰু অকণমান দিম সোডা খাৰ এতিয়া মিক্স কৰি অলপমান পানী দি দিম আৰু এটা সফট ডো ৰেডি কৰি ল'ম পানী বেছি নিদিব এয়া মিক্স কৰি ল'ম আৰু ডোটো দেখিবলৈ এনেকুৱা ধৰণৰ হ'ব তাৰপিছত এটা লাডু ল'ম আৰু এয়া নাৰিকলৰ যোনখিনি ষ্টাফিং আমি ৰেডি কৰি লৈছিলোঁ সেইখিনি ধুনীয়াকৈ লাডু কৰি পেলাই মাজত অকণমান হোল কৰি ল'ম যাতে মিশ্ৰণখিনি ধুনীয়াকৈ সোমাই যায় আমাৰ যিখিনি নাৰিকলৰ ষ্টাফিং হয় এয়া ষ্টাফিং অলপমান দি দিম দি পেলাই ধুনীয়াকৈ গোল কৰি লক কৰি দিম সিল কৰি দিম যদি অলপমান প্ৰয়োজন হয় আপোনালোকে পানীও লগাই ল'ব পাৰে যাতে ধুনীয়াকৈ বস্তুটো জাপ খাই যায় এতিয়া লাডু কৰি পেলাই তাৰপিছত মুঠি লাডু মানে হৈছে মুঠি পিঠা হয় মুঠি পিঠা হ'লে মুঠিৰ শেপৰ যোনটো আপোনালোকৰ আহিব সেইটোৱে কয় মুঠি পিঠা এয়া মুঠিৰ 4টা আঙুলিৰ ছাপ লাগি যাব পিঠাটোত তো শেপটোৰ ইমান কথা আহি নপৰে কিছুমানৰ ডাঙৰ হ'ব সৰু হ'ব কিন্তু খাবলৈ বহুত টেষ্টি হয় পিঠাটো হেলদিও হয় পিঠাগুড়িৰে বনোৱা আজিকালি যোনবিলাক বিস্কুট পায় সবটো ময়দাৰে বনোৱা এতিয়া এয়া গাখীৰখিনিত নাৰিকল গুড়ি অলপ দি দিম এইটো কেঁচা নাৰিকল গুড়ি তাৰপিছত লৰাই দিম লৰাই এতিয়া বইল আহিব দিম বইল হোৱাৰ লগে লগে বনাই থোৱা পিঠাখিনি এতিয়া অলপমান লৰাই দিছোঁ তাৰপিছত এয়া বনাই থোৱা মুঠি পিঠাকেইটা দি দিছোঁ বইল গাখীৰখিনিত এটা এটাকৈ দি দিম আৰু ধুনীয়াকৈ বইল হ'বলৈ ৰাখি দিম গেছটো প্ৰথম অৱস্থাত আপুনি বঢ়াই দিব পিছত যেতিয়া বইল আহিব অলপমান কমাই দিব মিডিয়াম হাই ফ্লেমত ৰাখি দিব এ ধুনীয়াকৈ বইল আহি গৈছে আৰু পিঠাকেইটা পুৰা ট্ৰান্সপাৰেণ্ট হৈ যাব যেতিয়া পিঠাকেইটা সিজিব বেছি সময়ো দৰকাৰ নহয় আপুনি চাই ল'ব বিকজ গেছৰ হাই ফ্লেমটো কিমান হয় সেইটো অনুপাতত আপোনাৰ হ'ব মানে পিঠাটো এটা পিঠা আপুনি উলাই পেলাই চাই ল'ব পাৰে হৈছে নে নাই এয়া মোৰ ধুনীয়াকৈ পিঠাকেইটা সিজি গৈছে আৰু আমাৰ পিঠা ধুনীয়াকৈ ৰেডি হৈ গ'ল মুঠি পিঠা এয়া চাওক